তো আজি নলবাৰীত যাম। নলবাৰীত আজি আপোনালোকক বিকাশ চেত্ৰীক দেখুৱাম। তো বলক ভিডিঅ'টো আৰম্ভ কৰোঁ আমি। বলক তেন্তে আছে কষ্ট কালি আছে উজ্জ্বল আছে উজ্জ্বল ব্লগ কৰি আছে না ঠিকে আছে হয় নেকি বিকাশ চেত্ৰী আহি আছে। তো আপোনালোকে চাৱাৰ এইকেইটা যাই আছে আহি আছে। তো গাইস আহি আছে আয়ুব দা আহি আছে। তো বিকাশ চেত্ৰী ক'ত তো গাইস মানুহ চাৱাৰে মানুহ। তো গাইস বিকাশ চেত্ৰী আহি গ'ল। বৰষুণে পাইছিলোঁ মই ভাবিছিলোঁ বৰষুণ দিলে মিঠা বাৰু নহয় পাই কিন্তু ইয়াতে আহি ইমানখিনি মৰম ভাল পোৱা পাইছোঁ। মই এতিয়া তলত গৈ আছোঁ। আন্ধাৰ হ'লে ফটো ভাল লাগিব। মই তলত গৈ আছোঁ বঢ়িয়াকৈ দেখি নকৰিব এজনকৈ আহিব চবৰ লগত যিমান চবৰ লগতে ধুনীয়াকৈ ফটো উঠিম ফটো ভিডিঅ' দি আছে। আৰু এই যে শাৰদীয় দুৰ্গোৎসৱ আহি আছে তোমালোকৰ এই যে ৰঙীন ড্ৰেছ আৰু ৰঙীন হওক ভাল পোৱা আৰু থাকক। মই কিমান জানানে এতিয়া 58 হ'বলৈ গৈ আছে কিন্তু মই তোমালোকৰ নিচিনা সৰু সৰু ল'ৰা ছোৱালীৰ মাজত থাকোঁ। এইটো কাৰণে থাকোঁ তোমালোকৰ নিচিনা পবিত্ৰ মন এটা যাতে মোৰ লগত চিৰদিন মোৰ বয়সৰ মানুহৰ লগত মই যে থাকোঁ নহয় মই সদায় ঘূৰা হৈ যাম। তোমালোকৰ নিচিনা মৰম পোৱাৰ কাৰণে মই সদায় এনেকৈ ইউটিউব কৰি ফুৰিম। ইমান ভাল লাগিছিল নলবাৰীৰ পৰিৱেশ। নলবাৰীত জাকত-জিলিকা ঐতিহাসিক নাম বহু আছে। ইয়াত মিট আপ কৰিব পাৰে আৰু এটা হাইটত থাকে সঁচাকৈ বহু সুযোগ যেন লাগিল। ধন্যবাদ। ফটো উঠবা গেলে মানুহ চাৱাৰে আপোনালোকে পাঁচটা কৰি আহিলে হ'ল পাঁচটা কৰি এনেকৈ হ'লে অলপ প্ৰব্লেম হয়। আমি পাঁচটা কৰি আমি ফটো উঠাম। গাইস আমি উপরে যাইছো।
মস্ত গরম এতে মানে এনেকুৱা গরম না এনেকুৱা ঠেলা আছে না কি কব গাড়ী তো মানুহ দেখিব পাচ্ছি একদম ভিড়ে ভিড় আৰু তলত দেখি আছো আপোনালোকক তলতো বহুত মানুহ আৰু ওপৰতো মানুহ বেছি আহিলো তো গাইজ বিকাশ চেত্ৰীক লগ পালোঁ মানে ইমান ভিৰ মানে মা কচম কৈছোঁ না ইমান পিছে চালা পল্লু হয়ে যি পিছাল খাইছোঁ তাতে চেৰিত আৰু ইমান মানুহ বিদ্যা আজি বিকাশ চেত্ৰীক লগ পাই পেলাই কেনে লাগিছে এই মজা লাগছে একদম নেক্সট লেভেল লাগিছে নেক্সট লেভেল আজি তো গাইজ মই বিকাশ চেত্ৰীক দেখাব নোৱাৰিলোঁ ইমান ভিৰ মানে তো তাক লাগে নাপালোঁ দক দে আৰু ভিডিঅ'টো অন কৰিলোঁ দক